অনুশীলনী 8.4 question number 1 sin a sec a আৰু tan a এই ত্ৰিকোণমিতিৰ অনুপাত কেইটা cot a দ্বাৰা প্ৰকাশ কৰা আমি cot a দ্বাৰা প্ৰকাশ কৰিব লাগিব আমি কেনেকৈ অতি সহজৰে শিকো চাওঁ question number 1 ৰ সমাধানটো sin a equal to ইয়াত কি হ'ব sin a equal to 1 by cosec a হ'ব sin a 1 by cosec a মানে কি হ'ব sin a হ'ব equal to ইয়াত 1 by root over আমি root over তো লম ইয়াত কি হ'ব cosec a cosec square a হ'ব তাৰপিছত 1 by তলত কি হ'ব cosec square a মানে কি হ'ব cosec square a মানে 1 plus ইয়াত কি হ'ব cot square a হয় আমি জানো যে বা আমি বেলেগৰ নিয়মতে এনেকাও কৰিব পাৰো বা ইয়াত কি হ'ব cosec square a minus ইয়াত কি হ'ব cot square a equal to কি হ'ব 1 হ'ব তাৰপিছত ইয়াত কি হ'ব cosec square a equal to 1 plus এটো মান চিনাৰি পালে গলে প্লাস হ'ব cot square a হ'ব cosec square a মানে কি হ'ব cosec square a মানে 1 by sin a all square হ'ব all square equal to ইয়াত কি হ'ব 1 plus cot square a হয় তাৰপিছত ইয়াত কি হ'ব sin square এটো sin a all square equal to ইয়াত কি হ'ব sin square a all square equal to 1 plus cot square a হয় এতিয়া এটো স্কয়ার টু ইফালে যাব ইয়াত কি হ'ব 1 বাই তলত root over 1 plus cot square a হ'ব এটো sin a equal to এটো হয় তাৰপিছত এতিয়া আমি sec টো উলিয়াম এটো sec a টো উলিয়াম sec a equal to root over ইয়াত কি হ'ব sec square a হ'ব sec square a মানে কি হ'ব sec square a মানে 1 plus tan square a হ'ব তাৰ ইয়াত কি হ'ব 1 plus tan মানে কি হ'ব tan মানে 1 by cot square a হয় তাৰপিছত ইয়াত কি হ'ব এটো cot আৰু 1 টো পূৰণ কৰিলে ইয়াত কি হ'ব 1 plus cot square a by তলত কি হ'ব cot square a হয় তাৰপিছত ইয়াত কি হ'ব এটো স্কয়াৰ টো ওপৰত যাব 1 plus cot square a by তলত কি হ'ব cot square only cot a হ'ব স্কয়ার আৰু root over টো ক্যান্সেল কৰিলে ইয়াত কি হ'ব cot a হয় তাৰপিছত এতিয়া আমি tan টো উলিয়াম tan a equal to ইয়াত কি হ'ব tan a equal to 1 by cot a হ'ব এটোৱে হ'ব आंसर question number 2 sec a অহায়ত angle a কোণৰ আনৰ সকলোবিলাক ত্ৰিকোণমিতিৰ অনুপাত লিখা question number 2 ৰ সমাধানটো এটো 1 2 আমি sin square a plus ইয়াত কি হ'ব cos square a equal to কি হয় 1 হ'ব তাৰপিছত ইয়াত sin square a equal to ইয়াত কি হ'ব 1 minus cos square a হ'ব এটো অমানচিনাৰ ইফালে গলে মাইনাস হ'ব তাৰপিছত ইয়াত 1 minus cos square a মানে কি হ'ব cos square a মানে 1 by sec square a হ'ব তাৰপিছত sec টো এটো পূৰণ হ'ব sec square a minus 1 by তলত কি হ'ব sec square a হয় এটো sec square a হ'ব তাৰপিছত sin a equal to এটো স্কয়ার টো ইফালে root over যাব equal to root over তলত কি হ'ব sec square a minus 1 by তলত কি হ'ব sec a হ'ব এটো root over আৰু স্কয়ার টো ক্যান্সেল যাব এতিয়া 2 2 এটো cos a equal to ইয়াত কি হ'ব cos a equal to 1 by ইয়াত কি হ'ব sec a হয় তাৰপিছত 3 2 আমি কেনেকৈ লিখিম 1 plus tan square a equal to ইয়াত কি হ'ব sec square a হ'ব ইয়াত tan square a equal to ইয়াত কি হ'ব tan square a equal to sec square a minus 1 হ'ব তাৰপিছত tan a equal to এটো অমানচিনাৰ পৰা root over যাব root over ইয়াত কি হ'ব sec a minus 1 হ'ব sec square a minus 1 হয় এতিয়া আমি 4 to cosec a equal to ইয়াত কি হ'ব 1 by sin a হ'ব তাৰপিছত 1 by তলত কি হ'ব এটো root over sin a মানে কি হ'ব sin a মানে 1 by root over sec square a minus 1 by তলত কি হ'ব এটো sec a হ'ব
তাৰ এইটো ওপৰত sec a টো পূৰণ হ'ব 1 ৰ লগত ইয়াত কি হ'ব sec a বাই তলত ৰুট ওভাৰ ইয়াত sec স্কয়াৰ a মাইনাস 1 হয় তাৰপিছত 5 টো ইয়াত cot a ইকুৱেল টু এটো cot a ইকুৱেল টু 1 বাই তলত কি হ'ব tan a হ'ব তাৰপিছত ইয়াত 1 বাই tan a মানে কি হ'ব tan a মানে sec স্কয়াৰ এটো sec স্কয়াৰ a মাইনাস 1 হয় sec স্কয়াৰ a মাইনাস 1 মানে কি হ'ব tan cot a হ'ব Question number 3 মান নির্ণয় করা 1 sin square 63 degree plus sin square 27 degree cos square 17 degree plus cos square 73 degree Question number 3 to আমি sin square sin আমি এটো উত্তৰটো জানিব লাগিব sin 90 degree minus theta equal to কিমান হ'ব cos theta হয় তাৰপিছত cos 90 degree minus theta equal to কিমান হ'ব sin theta হ'ব আমি এটো উত্তৰটো জানিব লাগিব এতিয়া ইয়াত কি হ'ব sin square এটো sin square 90 ৰ পৰা আমি 27 minus কৰিলে কিমান 90 ৰ পৰা 27 minus কৰিলে 63 হ'ব plus ইয়াত কি হ'ব sin square 27 degree হ'ব এতিয়া তলত কি হ'ব তলত cos square 17 degree plus ইয়াত কি হ'ব cos square 19 minus 27 হ'ব 19 ৰ পৰা 27 minus কৰিলে কিমান হ'ব 73 হ'ব sin হলে কি হ'ব cos হ'ব এতিয়া ইয়াত কি হ'ব এটো sin হলে কি হ'ব sin হলে cos হ'ব cos square 27 degree plus ইয়াত কি হ'ব ইয়াত sin square 27 degree হ'ব তলত এতিয়া কি হ'ব তলত cos square 17 degree plus ইয়াত কি হ'ব sin square 17 degree হ'ব এটো 17 আসলে 27 নহয় তাৰপিছত এটো cos square 27 minus sin square 27 মানে কি হ'ব 1 হ'ব এটো 1 হ'ব cos square 17 plus sin square 17 মানে কি হ'ব 1 হ'ব 1 আৰু 1 ৰ লগত হৰণ কৰিলে 1 এ হ'ব এটোৱে হ'ব আনসার তাৰপিছত question number 2 sin 25 cos 65 plus cos 25 sin 65 এটো হ'ব 2 to sin 25 এটো sin 25 degree ইয়াত কি হ'ব cos 19 ৰ পৰা আমি 25 minus কৰিলে কিমান হ'ব 65 হ'ব plus ইয়াত কি হ'ব cos 25 ইয়াত sin 90 ৰ পৰা আমি 25 minus কৰিলে কিমান হ'ব 65 হ'ব এতিয়া ইয়াত কি হ'ব sin 25 sin হলে কি হ'ব cos হ'ব sin হলে cos হলে sin হ'ব sin 25 degree plus ইয়াত কি হ'ব cos 25 হ'ব sin হলে কি হ'ব cos 25 degree হ'ব এটো sin 25 degree এটো cos 25 degree এটো আৰু এটো কি হ'ব sin পূৰণ কৰিলে sin square 25 degree plus cos square 25 degree হ'ব sin square 25 degree plus cos square 25 degree মানে কি হয় 1 হয় এটোৱে হ'ব আনসারটো Question number 4 উদ্ধ উত্তৰটো বাছি উলিওৱা তোমাৰ বাছনি যথাৰ্থ সাব্যস্ত কৰা 1 9 sec square a minus 9 tan square a ইয়াৰ কোনটো উদ্ধ হ'ব Question number 9 ৰ সমাধান ইয়াত 4 ৰ সমাধান 9 sec square a minus ইয়াত কি হ'ব 9 tan square a হ'ব এটো question number 4 ৰ 1 টো এতিয়া আমি এটো কেনেকৈ উলিয়াব লাগিব 9 টো কমন লম ইয়াত কি হ'ব sec square a minus ইয়াত tan square a হ'ব তাৰপিছত ইয়াত 9 sec square a minus tan square a মানে কি হয় 1 হয় 1 9 ৰ লগত 1 টো পূৰণ কৰিলে 9 এ হ'ব কোনটো উদ্ধ হ'ব b টো উদ্ধ হয় এটো ইকুৱেশ্যন নম্বৰ b টো উদ্ধ হ'ব 9 হয় তাৰপিছত কোৱেশ্যন নম্বৰ 2 টো 1 plus tan theta plus sec theta 1 plus cos theta minus cosec theta ইয়াৰ কোনটো উদ্ধ হয় এটো হ'ব কোৱেশ্যন নম্বৰ 2 টো ইয়াত কি হ'ব 1 plus tan theta মানে কি হ'ব tan theta মানে sin theta by তলত কি হ'ব cos theta হ'ব sin theta by cos theta মানে tan theta হ'ব plus sec theta মানে 1 by cos theta হয় তাৰপিছত ইয়াত কি হ'ব 1 plus cot theta মানে কি হ'ব cos by sin হলে কি হ'ব cos by sin হলে cot theta হ'ব minus 1 by sin theta মানে কি হ'ব sin theta মানে cosec theta হয় তাৰপিছত ইয়াত কি হ'ব এটো আৰু এটো পূৰণ কৰিলে ইয়াত cos theta plus ইয়াত কি হ'ব sin theta plus 1 by তলত কি হ'ব cos theta হ'ব
এটো cos থিটা হয় তাৰপিছত ইয়াত কি হ'ব sin থিটা প্লাস cos থিটা minus 1 এটো cos থিটা হ'ব তলত এতিয়া কি হ'ব sin থিটা হয় এটো হ'ব এটো পূৰণ কৰিলে এটো পাব এতিয়া ইয়াত কি হ'ব cos থিটা প্লাস sin থিটা all square এটো পূৰণ কৰিলে all square হ'ব minus 1 হ'ব তলত এতিয়া কি হ'ব sin থিটা cos থিটা আৰু sin থিটাটো cos থিটা into ইয়াত কি হ'ব sin থিটা হ'ব তাৰপিছত a plus b all square মতে কৰিম ইয়াত কি হ'ব 1 cos square থিটা plus ইয়াত কি হ'ব sin square থিটা plus 2 into cos theta into ইয়াত কি হ'ব sin theta minus 1 by তলত কি হ'ব cos theta into ইয়াত কি হ'ব sin theta হয় এতিয়া ইয়াত কি হ'ব 1 plus twice cos theta into ইয়াত কি হ'ব sin theta minus 1 হয় তাৰপিছত তলত কি হ'ব cos theta into ইয়াত কি হ'ব sin theta এটো পৰা এটো 1 আৰু এটো 1 টো কেনসেল যাব তাৰপিছত ইয়াত কি হ'ব এটো আৰু এটো কেনসেল যাব এটো আৰু এটো কেনসেল যাব आंसर কি হ'ব आंसर only 2 হ'ব কোনটো উত্তৰ হ'ব C2 উত্তৰ হয় এটো ইকুয়েশন নাম্বার এটো C2 উত্তৰ হ'ব তোৰ C নাম্বার তো উত্তৰ হয় 2 হয় কোয়েশন নাম্বার 3 sec a plus tan a 1 minus sin a ইয়াৰ কোনটো উত্তৰ হ'ব কোয়েশন নাম্বার 3 তো sec a plus tan a into 1 minus sin a ইয়াত কি হ'ব 1 by sec a মানে কি হ'ব sec a মানে 1 by cos a হ'ব 1 by cos a মানে sec a হয় plus sin a by cos a মানে কি হ'ব tan a হয় তাৰপিছত ইয়াত কি হ'ব 1 minus sin a হয় তাৰপিছত ইয়াত কি হ'ব এটো পূৰণ cos a to cos a হ'ব তাৰপিছত 1 plus ইয়াত কি হ'ব sin a হয় into ইয়াত 1 minus sin a হয় এতিয়া এটো কি হ'ব লহাগু তুলম cos a হ'ব 1 into 1 square plus minus a minus sin into a sin square a হ'ব এতিয়া কি হ'ব 1 minus sin square a মানে কি হ'ব cos square a by তলত কি হ'ব cos a হ'ব square আৰু cos square a টো কেনসেল যাব only ইয়াত কি হ'ব cos a হয় ইয়াৰ কোনটো উত্তৰ হ'ব d2 উত্তৰ হয় এটো d নাম্বাৰটো উত্তৰ হ'ব এটো d2 উত্তৰ হয় cos a হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 4 1 plus tan square a by 1 plus cot square a এটো ইকুয়েশন নাম্বার 4 to 1 plus tan square a মানে কি হ'ব 1 plus tan square a মানে sec square a হ'ব তাৰপিছত 1 plus cot square a মানে cosec square a হয় তাৰপিছত sec square a মানে কি হ'ব sec মানে কি হয় sec মানে cosec square a হ'ব তাৰপিছত 1 by cosec square a মানে কি হ'ব 1 by sin square a হয় তাৰপিছত এটো sin square a টো ওপৰত যাব sin square a by তলত কি হ'ব cos square a হ'ব sin by cos মানে কি হ'ব sin by cos মানে tan square a হয় ইয়াৰ কোনটো উত্তৰ হ'ব d2 উত্তৰ হয় এটো 4 ৰ কোনটো উত্তৰ হয় 4 ৰ এটো d2 উত্তৰ হ'ব এটোৱে হ'ব কোৱেশ্চন নম্বৰ 4 প্ৰশ্ন উত্তৰটো